অতুল বৰা ইতিমধ্যে যাত্ৰা কৰিছে গোটেই টিমটো যাত্ৰা আছে আৰু ইতিমধ্যে পৰে সমগ্ৰ অসম ৰাজ্যৰ বাবে আজি এটা আনন্দৰ বাৰ্তা মাননীয় কেন্দ্ৰীয় বৈদেশিক মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া আৰু লগত প্ৰায় 50জন ওচৰা-ওচৰি দেশৰ বিভিন্ন আমাৰ পৃথিৱীৰ দেশসমূহৰ ৰাষ্ট্ৰদূত প্ৰতিনিধিসমূহক লৈ পেলাই আৰু অখন্তেক পিছতে আমাৰ ৰৈৰা যোৰহাটৰ মানে বিমানবন্দৰত তেওঁলোক নামিব। আমি সকলোৱে স্বাগতম জনাবৰ কাৰণে আহিছোঁ। অসম চৰকাৰৰ হৈ মাননীয় কৃষি মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আছে আৰু বিধায়ক হিচাপে মই থাকিম আৰু আমি খুবেই আনন্দিত আৰু পাতৰ গামোচা ফুলৰ থোপা দি পেলাই আমি আদৰণি জনাম আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি হৃদয়ৰ পৰা এটা প্ৰয়াস অসম আইমাতৃক সেৱা কৰাৰ অসম আইমাতৃক অৰ্থনৈতিকভাৱে আগুৱাই লৈ যোৱা অসম দেশৰ 5খন শীৰ্ষতম ৰাজ্যত স্থানত যেন উপনীত হোৱালৈ আজি তেখেতৰ যিটো প্ৰয়াস আমি শলাগ লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি কষ্ট আজি সকলো অসমৰ ৰাইজে আমি প্ৰত্যক্ষ কৰিলোঁ। তেখেতৰ দিনে ৰাতিয়ে কোনো খোৱা কোনো ঘৰৰ থকা মেলা নাছিল। সমগ্ৰ বিভিন্ন দেশসমূহত তেখেত পৰিভ্ৰমণ কৰিছিল আৰু মাননীয় দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া অহাকালি আহিব। ঝুমৰ বিনোদিনী পুনৰ অসম বিশ্ব ৰেকৰ্ড কৰিবলৈ গৈ আছে। পিছলৈ গৈ পেলাই আমাৰ দুদিনীয়াকৈ 25-26ত এডভান্টেজ আছামৰ লৈ পেলাই আমাৰ লখিমীক আদৰা লৈ পেলাই সমগ্ৰ অসম চৰকাৰ অসমৰ ৰাইজ আমি প্ৰস্তুত। মোৰ বিশ্বাস আজি এই যি ভ্ৰমণ কাৰ্যসূচী মাননীয় কেন্দ্ৰ চৰকাৰৰ বৈদেশিক মন্ত্ৰী জয়শংকৰ ডাঙৰীয়া আৰু প্ৰায় 50খনতকৈ অধিক বিভিন্ন ৰাষ্ট্ৰদূত আৰু প্ৰতিনিধিসকলৰ আগমন যি আমাৰ অলপ পিছতে ইয়াত ঘটিব, মই উৎফুল্লিত আৰু প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ওচৰৰ পৰা পাম আৰু খুবেই আনন্দিত অনুভৱ কৰিছোঁ, গৌৰৱ অনুভৱ কৰিছোঁ। মিছন আহিছে আৰু মাননীয় 45 কাণ্ট্ৰি আৰু মাননীয় এক্সটাৰ্নেল এফেয়াৰ্ছ মন্ত্ৰীগৰাকীৰ নেতৃত্বতে কাজিৰঙাত কঁহৰাত থাকিব, কাইলৈ চাফাৰী কৰিব, এডভান্টেজ ষ্টেজত অংশ ল'ব। আহি আছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।